বন্ধুসকল ঠাণ্ডাখন চাই নিশ্চয় গম পাইছোঁ মই কোনটো টপিকৰ ওপৰত ক'ব ওলাইছোঁ। বন্ধুসকল যোনবিলাকে ভোটাৰ লিষ্ট নহয় আৰু ভোটাৰ ID যদি আপোনালোকে বৰ্তমানলৈকে ডাউনলোড কৰা নাই বা আপোনালোকে অহা নাই তেনেহ'লে যিহেতু ইলেকশ্যন পাইছে অসমত ভোটাৰ IDখন আপোনালোকে কেনেদৰে আপোনালোকে ডাইৰেক্ট নিজৰ মোবাইলতে ডাউনলোড কৰি ল'ব পাৰিব আৰু আপোনালোকে সেই প্ৰিণ্ট কৰি আপোনালোকে ভোট দিব পাৰিব। কেনেদৰে আপোনালোকে সেই যোনখন ডিজিটেল হয় ভোটাৰ IDখন আপোনালোকে ডাউনলোড কৰিব পাৰিব। পোনপ্ৰথমে আপোনালোকে যাব লাগিব, মই আপোনালোকক স্ক্ৰীনত দেখাই দিওঁ, বলক দেখাই দিওঁ। পোনপ্ৰথমে আপোনালোকে এটা এপ্লিকেশ্যন আপোনালোকে ইনষ্টল কৰিব লাগিব, যোনটো মই তলৰ ডেছক্ৰিপশ্যনত লিংক দি দিম। তাৰ পৰা আপোনালোকে ক্লিক কৰি আহি প্লে ষ্ট'ৰত গৈ পেলাই আপুনি ডাউনলোড কৰি ল'ব লাগিব। তাৰপিছত আপোনালোকে যোনটো দেখা পাইছে এনেদৰে আহি যাব খোল খাই, যোনটো দেখাইছে ভোটাৰ ID। তাৰ আগতে আপোনালোকে যদি ইয়াত লগ ইন কৰা নাই লগ ইন কৰি ল'ব। নিউ ইউজাৰ্ছ ক্লিক কৰি পেলাই আপোনাৰ নাম হয় যি সকলো দি ল'ব। দিয়াৰ পিছত আপোনালোকে যিহেতু আমি যিহেতু চেক কৰিম, দিয়াৰ কাৰণে প্ৰথমতে আপুনি মোবাইল নম্বৰ দি পেলাই চেক কৰিব, যোনটো মোবাইল নম্বৰ আপোনাৰ লিংক আছে। তাত আপোনালোকে OTP যাব। আপোনাৰ যোনখন ষ্টেট হয়, যিহেতু অসম হয়, অসমটো চিলেক্ট কৰি লৈছোঁ। ঠিক তাৰপিছত এনেদৰে আপোনালোকে চাব পাৰিব আপোনাৰ ধৰি লওক আপোনাৰ ভোট কেন্দ্ৰ ক'ত পৰিছে, আপোনাৰ কি আছে বা সকলোবোৰ আপোনাৰ ডিটেইলছ চাব পাৰিব আপোনাৰখনত। বাকী এতিয়া নেক্সট মই আপোনালোকক দেখাব চেষ্টা কৰিম যে আপোনালোকে ভোটাৰ IDখন কেনেদৰে ডাউনলোড কৰিব। তাক ডাউনলোড কৰিবৰ কাৰণে আপোনালোকে আহিব লাগিব যোনটো ডাউনলোড দেখা পাইছে। আপোনালোকে ইয়াক যদি শ্বেয়াৰ কৰিব বিচাৰিছোঁ শ্বেয়াৰ কৰি ল'ব পাৰে। মই আপোনালোকক এতিয়া দেখাই দিছোঁ, যোনটো আপোনালোকৰ LRP নম্বৰটো হয়, LRP নম্বৰটো দি পেলাই যোনটো ষ্টেট হয় ষ্টেটখন চিলেক্ট কৰি দিব। চিলেক্ট কৰি যোনটো ফেটছ ডিটেইলছ তাত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ঠিক এনেদৰে ৱেইট হ'ব। ৱেইট হোৱাৰ পিছত যোনটো আপোনাৰ মোবাইল নম্বৰত এটা OTP যাব, যোনটো নম্বৰ আপোনাৰ ভোটাৰ ID লগত লিংক হৈ আছে। তাত আপোনালোকে OTPটো দি দিব। OTPটো ফিল কৰাৰ পিছত আপোনাৰ যোনটো ভেৰিফাই এণ্ড ডাউনলোড অপশ্যনটো দেখা পাইছে, তাত আপোনালোকে ক্লিক কৰি দিব লাগিব। মই ইয়াৰ OTPটো ফিল আপ কৰি দিছোঁ। ফিল কৰি দিয়াৰ পিছত আপোনালোকে যোনটো দেখা পাইছে ভালদৰে চেক কৰি ল'ব। চেক কৰি লৈ পেলাই OTPটো দি দিব। যোনটো ভেৰিফাই এণ্ড ডাউনলোডত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত অকণ সময় ৱেইট কৰিব লাগিব। ৱেইট কৰাৰ পিছত আপোনাৰ যোনখন ভোটাৰ ID হয়, ভোটাৰ IDখন আপোনাৰ সন্মুখৰ আগত থাকিব। আপোনালোকে এনেদৰে চেক কৰি পেলাই আপোনালোকে আপোনাৰ যোনখন ভোটাৰ ID হয়, ভোটাৰ IDখন যোনটো এতিয়া নতুন ডিজিটেল ৰূপত আহিছে নিশ্চয় গম পাইছে। এনেদৰে আপোনালোকে ডাউনলোড কৰিব পাৰে। কিয় বুজি নাপালে কমেণ্ট কৰিব।